নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ আমগুৰি উন্নয়ন খণ্ডৰ অধীনত ভয়াবহ জব কাৰ্ড কেলেংকাৰী প্ৰিয় দৰ্শকসকল আমি পূৰ্বতেই কৈ আহিছো যে আমগুৰি উন্নয়ন খণ্ড হৈছে দুৰ্নীতিৰ ভূস্বৰ্গ এইখন হৈছে দুৰ্নীতিৰ ভূস্বৰ্গ য'ত অনিয়ম কেলেংকাৰী নতুন কথা নহয় পুনৰবাৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনৰ নামতিয়ালি গাঁও পঞ্চায়তত এনৰেগাৰ নামত সংগঠিত হৈছে ভয়াবহ কেলেংকাৰী এনৰেগাৰ অধীনত জব কাৰ্ডৰ নামত নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰ্ট ফিলিঙৰ নামত আবণ্টিত হৈছিল প্ৰায় 16,50,000 টকা আৰু শ্ৰমিকৰ মজুৰি আছিল প্ৰায় 5 লাখ টকা অভিযোগ অনুসৰি আৰটিআই তথ্যত উন্মোচিত অভিযোগ অনুসৰি 32 জন জব কাৰ্ড কৰ্মীৰ এজনো জব কাৰ্ড কৰ্মী নোহোৱাকৈ টকা আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে আৰু যিখন তালিকা তেওঁলোকে দেখুৱাইছে সেই জব কাৰ্ড কৰ্মীসকল ভুৱা বুলি অভিযোগ উত্থাপিত হৈছে দিগন্ত শইকীয়াৰ আৰটিআই তথ্যত উন্মোচিত হৈছে এই ভয়াবহ কেলেংকাৰী আসাম লাইভ 7 স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰক এইখন হৈছে 32 জনীয়া তালিকা আৰু তলত এজন প্ৰত্যক্ষদৰ্শীয়ে সহি কৰি দিছে যে এইসকল জব কাৰ্ড কৰ্মী তেখেতে এজনো দেখাই নাই কিন্তু আমি গোপনীয়তাৰ স্বাৰ্থত সেই স্বাক্ষৰকাৰীজনক আমি আপোনালোকৰ সন্মুখত তুলি ধৰিব নোৱাৰিম আমি গোপন ৰাখিব লগা হৈছে কিন্তু তলত তেখেতে লিখি দিছে ইয়াত জব কাৰ্ডৰ কৰ্মী হিচাপে যিসকল কাম কৰিছে তেওঁলোকক ফিল্ডত কাম কৰা তেখেতে এদিনো দেখাই নাই প্ৰিয় দৰ্শকসকল এতিয়া প্ৰশ্ন উত্থাপিত হৈছে জনপ্ৰতিনিধিৰ পোছাক পৰিহিত এইসকল প্ৰকৃততে জনতাৰ সেৱক নে গণশত্ৰু পুনৰ কৈছো জনপ্ৰতিনিধি পোছাক পৰিহিত এইসকল প্ৰকৃতাৰ্থত জনতাৰ সেৱক নে গণশত্ৰু চৰকাৰী দৰমহাৰে পেট নভৰা পঞ্চায়তৰ সচিব পঞ্চায়তৰ জিআৰএছ পঞ্চায়ত সভাপতি ৱাৰ্ড মেম্বাৰ এইসকল তদন্তৰ আওতালৈ আহিবনে প্ৰিয় দৰ্শকসকল আপোনালোকে আসাম লাইভ 7 স্ক্ৰীনত দেখিছে এইখনেই হৈছে খেলপথাৰ আৰু এই খেলপথাৰখনত আৰ্ট ফিলিঙৰ নামত অনুমোদন জনোৱা হৈছিল প্ৰায় 16,50,000 টকা য'ত 32 জন জব কাৰ্ড কৰ্মী দেখুওৱা হৈছে আসাম লাইভ 7 স্ক্ৰীনত দেখা এইসকল জব কাৰ্ড কৰ্মী ভুৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু প্ৰত্যক্ষদৰ্শীয়ে স্বাক্ষৰ প্ৰদানেৰে এইসকলক কেতিয়াও তাত দেখা নাই বুলি অভিযোগ কৰিছে আপোনালোকে দেখিছে ইয়াত লিখি দিছে ওপৰত উল্লেখ কৰা ব্যক্তি তথা জব কাৰ্ড কৰ্মীসকলে নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মাটি ভৰোৱা কামত উপস্থিত তথা কাম কৰা মই দেখা নাই পুনৰ কৈছো গোপনীয়তাৰ স্বাৰ্থত নিৰাপত্তাৰ স্বাৰ্থত আমি স্বাক্ষৰকাৰীজনৰ নাম আপোনালোকক জনাব নোৱাৰিম সঁচাকৈ এনেদৰে সংগঠিত হৈছিল নেকি লক্ষ লক্ষ টকাৰ ভয়াবহ কেলেংকাৰী আমি পুনৰ কৈছো ইয়াত যিসমূহ ফটো দিয়া হৈছে যিসকলে জব কাৰ্ড কৰ্মী বুলি ইয়াত উল্লেখ আছে প্ৰকৃততে সেইসকল ভুৱা আৰু এনেদৰে তেওঁলোকৰ একাউণ্টত কৌশলগতভাৱে জব কাৰ্ডৰ টকা সোমোৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে এতিয়া প্ৰশ্ন হৈছে এয়া জব কাৰ্ড নে এটিএম কাৰ্ড এনেকৈ চলি থাকিব নেকি চৰকাৰী ধনৰ হৰাত এতিয়া নামতিয়ালি গাঁও পঞ্চায়তৰ সচেতন ভোটাৰ ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এনেদৰে বছৰৰ পিছত বছৰ ধৰি চলি থাকিব নেকি চৰকাৰী ধনৰ হৰাত প্ৰকৃতাৰ্থত এইসমূহ তদন্তৰ আওতালৈ আহিবনে প্ৰকৃতাৰ্থত দুখীয়া শাস্তি পাবনে প্ৰকৃতাৰ্থত জনতাই সঁচা অৰ্থত দেখিবলৈ পাবনে এখন বাস্তৱ ছবি
কোনে চলাব এতিয়া তদন্ত প্ৰক্ৰিয়া? আমগুৰি উন্নয়ন খণ্ডৰ অধীনৰ নামতিয়ালি গাঁও পঞ্চায়তৰ যি নামটি বয়জ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ কাম MJ এলেকা অধীনৰ কাম চলি আছে, তাত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। তাত 32জন জব কাৰ্ড কৰ্মীয়ে কাম নকৰাকৈ MJ এলেকা ধন সৰলকি কৰিলে। আৰু এই তথ্য আমি মুখেৰে কোৱা নহয়, এয়া RTI তথ্যৰ যোগেদি ইয়াত প্ৰমাণ পাইছে। এয়া হৈছে কাম কৰা ফটো। তাত 32জন মানুহৰ ইয়াত কোনো ফটো নাই। তেওঁলোকে যিখন তালিকা দিছিলে 32জনীয়া, তাত ইয়াত এজনো নাই 32জনীয়া তালিকাত। 2,75,000 টকা এতিয়ালৈকে জব কাৰ্ড কৰ্মীক মজুৰি বাবদ পইচা ৰিলিজ কৰিলে 32জন ভুৱা জব কাৰ্ড কৰ্মী। তেওঁলোকৰ বেংক একাউণ্টত MJ এলেকাত পইচা ট্ৰান্সফাৰ কৰিলে। আৰু নামতিয়ালি গাঁও পঞ্চায়তত জব কাৰ্ড নহয়, জব কাৰ্ডটো ATM কাৰ্ডৰ নিচিনাকৈ ব্যৱহাৰ হৈছে। ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে। আৰু যিখন ফিল্ডত 16,50,000 টকা আবণ্টন হৈছিলে ফিল্ডখন, এয়া ফিল্ড 16,50,000 টকা আবণ্টন হৈছিলে। তাৰে 5 লাখ টকা মজুৰি জব কাৰ্ড কৰ্মীৰ মজুৰি বাবদ আছিলে। তাৰ 32জন ভুৱা জব কাৰ্ড কৰ্মী একাউণ্টলৈ MJ এলেকা ধন সৰলকি কৰিলে। আমি এই বিষয়টো তদন্ত দাবী কৰিছোঁ। তদন্ত আমি এতিয়া হেৰিকে ভিজিলেন্সত অভিযোগ দাখিল কৰিম। আৰু ভিজিলেন্সে এটা গোচৰ আমগুৰি ব্লকৰ তদন্ত চলাই আছে, পূৰ্বৰ যি ভুৱা জব কাৰ্ড কেলেংকাৰী। আৰু এতিয়া এইটো নতুনকৈ এইটো গোচৰ আমি তাত দাখিল কৰিম। আৰু আচৰিত কথা, ইয়াত পঞ্চায়তৰ এয়া ছেক্ৰেটাৰী, এয়া আপোনাৰ GRS তেওঁলোকে দিছে RTI ৰিপৰ্ট। আৰু তেওঁলোকে বিষয়টো ভালদৰে জানে। আৰু জানি শুনিও আপুনি এই কেলেংকাৰীত যি আপোনাৰ জড়িত ব্যক্তিসকলক এইসকলে ৰক্ষণাবেক্ষণ দি আছে। আৰু এটা ডাঙৰ নেক্সাছ আছে, ব্লকৰ পৰা পঞ্চায়তলৈকে একদম ৱাৰ্ড মেম্বাৰলৈকে এইটো নেক্সাছ আছে। এইটো নেক্সাছৰ জৰিয়তে এই বৃহৎ যি 32জন ভুৱা জব কাৰ্ড কৰ্মী যি ধন সৰলকি কৰিলে, এওঁলোকৰ কাৰণে ধন সৰলকি কৰিবলৈ সুবিধা পালে। আৰু আপুনি আচৰিত খাব, এই জব কাৰ্ড কৰ্মী ড্ৰেছ দেখিছেনে? এয়া এইবিলাক জব কাৰ্ড কৰিবলৈ যায় নেকি? এই সম্পূৰ্ণ এইসকল ভুৱা। এইসকল তাত থিয় হৈ আছিলে, কিন্তু 32জন তাত কাম নকৰাকৈ তাত ফটোত এজনো নাই এই 32জনীয়া লিষ্টৰ ভিতৰত। ভয়ংকৰ। আৰু এই ডাম্পাৰ JCB মাতি পেলাইছে ইয়াত, য'ত জব কাৰ্ডে কাম কৰিব লাগে। অকল 32জন ভুৱা জব কাৰ্ড কৰ্মী নহয়, ইয়াত কেনেকৈ JCB লগাইছে, কেনেকৈ ডাম্পাৰে মাতি আনিছে, সেইবিলাকো তদন্ত হ'ব। আমি খুব সোনকালে এই বিষয় লৈ এতিয়া ভিজিলেন্সত এজাহাৰ দাখিল কৰিম। আৰু এই তদন্ত আওতালে প্ৰথমে পঞ্চায়ত ছেক্ৰেটাৰী আহিব লাগিব, ৱাৰ্ড মেম্বাৰ আহিব লাগিব, GRS আহিব লাগিব। আৰু ব্লকৰ যিসকল বিষয়ভাৱে জড়িত আছে তেওঁলোক তদন্ত আওতালে আহিব লাগিব। আৰু তেওঁলোক জেললৈ যোৱাটো নিশ্চিত হ'ব লাগিব। আৰু আমি পূৰ্বতো এই পঞ্চায়তত দুৰ্নীতি পাই আছোঁ, আমি বিভিন্ন দুৰ্নীতি পাই আছোঁ আৰু ভিজিলেন্সত দাখিলো কৰিছোঁ। এতিয়া শেহতীয়াকৈ একদম মৰসাহস বুলি ক'ব লাগিব, 32জন ভুৱা জব কাৰ্ডৰ নামত MJ এলেকা ধন সৰলকি কৰিলে। এইটো মৰসাহস কৰিছে পঞ্চায়ত ছেক্ৰেটাৰী নেতৃত্ব লুণ্ঠনৰ এটা মৰসাহস কৰিছে নেক্সাছটোৱে। আৰু শীঘ্ৰে এওঁলোক আইনী আওতালৈ অহাটো নিশ্চিত হ'ব। আৰু যি পৰ্যন্তলৈকে এওঁলোক জেলৰ ভাত নাখাব, আমি সেই পৰ্যন্তলৈকে আমি সংগ্ৰাম কৰি থাকিম। আৰু প্ৰয়োজন হ'লে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি এই কেলেংকাৰী সন্দৰ্ভত PL দাখিল কৰিম।